ৰাইজৰ দল ৰাখিব নোৱাৰিব অখিল গগৈয়ে। এই গতি হৈ থাকিলে দল ৰখাত অখিল হৈ পৰিব ব্যৰ্থ। ভংগৰ দিশত কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা। কংগ্ৰেছৰ বাবে সাংঘাতিক প্ৰেছাৰ পৰিছে ৰাইজৰ দলৰ ওপৰত। কংগ্ৰেছক ডেডলাইন দি ভাগৰি গ'ল অখিল গগৈ। মিত্ৰতা সন্দৰ্ভত জৰুৰী বৈঠক অখিলৰ ৰাইজৰ দলৰ। অৱশেষত ভংগৰ দিশে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা। কিছুদিন পূৰ্বে বৰ্তমানৰ বিজেপি চৰকাৰক উফৰোৱাৰ লক্ষ্য সন্মুখত ৰাখি দলে বলে ওলাই বৈঠকৰ উপৰি বৈঠক অনুষ্ঠিত কৰিছিল বিৰোধী শিবিৰে। আলোচনা হৈছিল একেলগে শাসক পক্ষৰ বিৰুদ্ধে ৰণডংকা বজাই ২৬ত ক্ষমতা লোৱাৰ। কিন্তু মিত্ৰতা সন্দৰ্ভত আলোচনা হোৱাৰ দুদিন হওঁ কি নহওঁতেই পুনৰ উন্মোচিত হ'ল বিৰোধীৰ ভিতৰত থকা ফোপোলা স্বৰূপটো। পুনৰ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত লাগিল অথন্তৰ। সৃষ্টি হ'ল টিকটকেন্দ্ৰিক অন্তৰ্কণ্ডলৰ। কংগ্ৰেছে ১০০খন দলক দিয়াক লৈ পুনৰ লাগিল খোৱা কামোৰা। কংগ্ৰেছক মিত্ৰতা ফাইনেল কৰাৰ সময়সীমা বান্ধি দি ভাগৰি গ'ল ৰাইজৰ দল, ভাগৰি গ'ল অখিল গগৈ। কিন্তু অখিল গগৈক গুৰুত্বই নিদিলে কংগ্ৰেছে, যাৰ পৰিপ্ৰেক্ষিতত অৱশেষত কাইলৈ ৰাইজৰ দলে আহ্বান কৰিছে এখন জৰুৰী বৈঠক, য'ত চূড়ান্ত হ'ব বিৰোধী শিবিৰৰ মাজৰ মিত্ৰতা। এতিয়াই যদি মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহ'লে ৰাইজৰ দলৰ ওপৰতেই পৰিব হেঁচা। মিত্ৰতা প্ৰসংগত যিদৰে কংগ্ৰেছে আগবাঢ়িব লাগিছিল সেইদৰে আগবঢ়া নাই বাবে কংগ্ৰেছৰ এনে দুধুৰ-মুধুৰ স্থিতিৰ বাবে দল ৰাখি ধৰাত কষ্ট হৈছে ৰাইজৰ দলৰ অখিল গগৈৰ। আমাৰ ৰাতিপুৱা ৯ বজাৰ পৰা বিশেষ জৰুৰী বৈঠক আহ্বান কৰা হৈছে ৰাইজৰ দলৰ, য'ত আমি মিত্ৰতা সম্পৰ্কে খাটাং সিদ্ধান্ত গ্ৰহণ কৰিম। যিধৰণে মিত্ৰতাত আগবাঢ়িব লাগিছিলে কংগ্ৰেছ দলে সেইধৰণে আগবঢ়া নাই। আমাৰ দলৰ ওপৰতো সাংঘাতিক প্ৰেছাৰ পৰিছে। বাতৰি কাগজত বেলেগ বেলেগ বাতৰি আহিছে, গতিকে আমাৰ ওপৰত দলৰ বহুত সাংঘাতিক প্ৰেছাৰ পৰিছে। এনেকৈ মই দল ৰাখিব নোৱাৰিম, এনেকৈ মই দল ৰাখিব নোৱাৰিম নে। সেইকাৰণে কাইলৈ ৰাতিপুৱা ৯ বজাৰ পৰা বিশেষ জৰুৰী বৈঠক, বিশেষ জৰুৰী কাৰ্যনিৰ্বাহক বৈঠক ৰাইজৰ দলৰ গুৱাহাটীত আয়োজন কৰা হৈছে আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত। আৰু কাইলৈ এই বৈঠকত যি সিদ্ধান্ত হ'ব সেইটোৱে চূড়ান্ত সিদ্ধান্ত। কিন্তু আলোচনাৰ অগ্ৰগতি আৰু ইম্পৰ্টেঞ্চটো সেইটো অলপ কম সেইকাৰণে কাইলৈ যিটো সিদ্ধান্ত হ'ব সেই সিদ্ধান্তই ফাইনেল হ'ব। আমাৰ ওপৰত সাংঘাতিক প্ৰেছাৰ পৰিছে, গতিকে কাইলৈ দিনটোত যিটো আলোচনা হ'ব মই একো ক'ব নোৱাৰোঁ। কাইলৈ দিনটোত যিটো কাৰ্যনিৰ্বাহক সিদ্ধান্ত হ'ব সেইটোৱে ফাইনেল। কাইলৈ আমি সংবাদমেল অনুষ্ঠিত কৰি আমাৰ কাৰ্যনিৰ্বাহকৰ পাছত গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি আপোনালোকক সকলো কথা জনাই দিম। ইফালে মিত্ৰতা সন্দৰ্ভত অগপ বিজেপিক কটাক্ষ কৰিবলৈ গৈ নিজৰ মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈয়ে ক'লে, বিজেপি অগপতকৈ আমাৰ মিত্ৰতা এতিয়াও আগবাঢ়ি আছে। লজ্জিত কৰা মুখ্যমন্ত্ৰী যিগৰাকী আমাৰ ভূপেন হাজৰিকাৰ নতুন অসমৰ আদৰ্শ চিনি নাপায়, যিজনে জ্যোতিপ্ৰসাদ আগৰৱালৰ লিখিত বৰ অসমৰ কথাবোৰ তেওঁলোকে অজ্ঞাত। তেওঁ মাত্ৰ এটাহে কথা জানে যে গৰু চিণ্ডিকেটৰ পইচা কেনেদৰে তুলিব লাগে, কয়লা চিণ্ডিকেট কেনেদৰে চলাব লাগে, কেনেদৰে সাংবাদিকসকলৰ বাক স্বাধীনতা শেষ কৰিব লাগে। তেওঁ অসম, বৰ অসম, অসমীয়া আদৰ্শ কথা একো কথা নাজানে। মাত্ৰ নিজৰ পৰিবাৰক কেনেদৰে ধনী কৰিব পাৰে, বিভিন্ন ঠাইত মাটি কেনেকৈ ল'ব পাৰে সেয়া লৈ তেওঁ বেছি চিন্তা কৰে। আৰু সেইকাৰণে তেওঁৰ জ্ঞান নথকাৰ বাবে মই বেছি আচৰিত নহয়। মই তেখেতৰ পৰা এনেদৰে কথাবোৰে মই তেওঁৰ পৰা আশা কৰোঁ। চাওক, আজি এজন মুখ্যমন্ত্ৰী সংবিধানৰ শপত লৈ তেওঁলোকে সংবিধানৰ প্ৰতি দায়বদ্ধ হ'ব লাগে, কিন্তু আমাৰ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ কোনো সংবিধানৰ প্ৰতি দায়বদ্ধতা এটা নাই। তেওঁ কোনো সুপ্ৰিম কোৰ্টৰ যি ৰায়, সুপ্ৰিম কোৰ্টৰ ৰায়লৈও তেওঁলোকে বিভিন্ন সময়ত বিচলীয়া কথাবোৰ কৈ থাকে। আৰু সেইকাৰণে আমাৰ মাজত তেওঁ অসমৰ প্ৰত্যেক সমাজত প্ৰতাৰণা কৰিছে। বঙালীসকলে হওক, ধৰ্মীয় সংখ্যালঘুৱে হওক, বড়ো, ৰাভা, আহোম, মটক, মৰাণ, এটা অসমৰ ভিতৰত এটা জনগোষ্ঠী নাই যাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশ্বাসঘাতক কৰা নাই। ধন্যবাদ।
প্ৰশ্ন কৰিছে যে নিয়েট লৈ আপোনালোকৰ পৰা উত্তৰ বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ গৰু চিণ্ডিকেটৰ কথা জানে, বৰ অসম কথা বুজি নাপায়, নতুন অসমৰ কথা বুজি নাপায়। তেওঁ মাত্ৰ গৰু চিণ্ডিকেট, কয়লা চিণ্ডিকেট, পাথৰ চিণ্ডিকেট, সেই 4-5জন বিধায়ক মন্ত্ৰী লৈ ক'ত তেওঁলোকে মাটি ল'ব পাৰে, বসুন্ধৰাৰ নামত মানুহৰ পৰা প্ৰিমিয়ামত বেছি ল'ব পাৰে, চাৰিওফালে মদৰ দোকান খুলি নিজৰ ধাৰুৱা চৰকাৰৰ ধাৰ কেনেকৈ মাৰিব পাৰে, সেয়া লৈ তেওঁলোকে চিন্তিত। সেইকাৰণে বৰ অসম, নতুন অসমৰ কথা মুখ্যমন্ত্ৰী নজনা আমাৰ বাবে একো ডাঙৰ কথা নহয়, কোনো আচৰিত লগা কথাবোৰ নহয়। তেখেতৰ পৰা এনেধৰণৰ জ্ঞান নথকা কথাবোৰে আমি আশা কৰোঁ। আজি আমাৰ মিত্ৰতাৰ যদি আপোনালোকে আসনৰ বুজাবুজি কয়, আজি তাৰিখত কোনো ধৰণৰ আসন বুজাবুজি কোনো আমি বাতৰি পোৱা নাই। মই ভাবোঁ যে তেওঁলোকৰ তুলনাত আমি যথেষ্ট আগবাঢ়ি আছোঁ। দুখিত যে আজিৰ তাৰিখত আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি বিভিন্ন সময়ত লজ্জিত হ'বলৈ গৈ আছে। ডিব্ৰুগড়ত যোৱা কালি তেওঁ লজ্জিত হ'ল, তাৰ পূৰ্বেও তেওঁ বিভিন্ন সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যিদৰে পলিটিকেল ডেস্ক, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।